উপস্থিত আজি এইখন বিদ্যালয়ৰ PM শ্ৰী বিদ্যাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিদ্যায়তনিক মুৰব্বী মহোদয়, উপস্থিত ছাৰ বাইদেউসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি শব্দধাৰাৰ উপস্থাপন কেনেকৈ কৰিব লাগে সেই বিষয়ে আজি মই জনাবলৈ লৈছোঁ। প্ৰথমতে কেতিয়াবা ভাষণ দিবলৈ হ'লে প্ৰথমতে উঠিয়ে ডাইৰেক্টলি ভাষণ দিব নালাগে। প্ৰথমতে এড্ৰেছ কৰিব লাগে। যদি কোনো এখন সভা হয় তেনেহ'লে ক'ব লাগিব, নমস্কাৰ, আজিৰ সভাৰ সভাপতি মহোদয়, উপস্থিত মুখ্য অতিথি, উপস্থিত যিসকল অতিথিবৃন্দ আছে সেইসকল, আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভাই বন্ধুসকল, আজি মই এইখন বিদ্যালয়ত আহি আনন্দিত হৈছোঁ। লগতে যিখন অনুষ্ঠান পাতিছে তাৰ কাৰণে আৰু এই অনুষ্ঠানত মোক ভাষণ দিবলৈ সুযোগ দিয়াৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। প্ৰথমতে এনেকুৱাকৈ এড্ৰেছটো আৰম্ভ কৰিব লাগে। তাৰপিছত যদি কেতিয়াবা তোমালোকে সভাৰ সভাপতি হোৱা বা সভানেত্ৰী হোৱা, তেতিয়াহ'লে কাৰোবাক যদি ভাষণ দিবলৈ ক'বা, তেতিয়াহ'লে কি ক'বা? সেইজন ব্যক্তিৰ প্ৰথমতে বেকগ্ৰাউণ্ড হিচাপে ক'ব লাগিব। সেইজন ব্যক্তি কোন? যদি কোনো এজন পুৰুষ বা মহিলা বা ছাৰ বা বাইদেউ বা ডক্টৰ হয়, তেতিয়াহ'লে তেওঁৰ বেকগ্ৰাউণ্ডটো আগত ক'ব লাগিব। এইজন হ'ল অমুক বিদ্যালয়ৰ প্ৰধান শিক্ষক মাননীয় অমুক, নামটো ক'ব লাগে। তেওঁক মই দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। প্ৰথমে এনেকৈ ক'ব লাগে। তাৰপিছত যিজনে ভাষণ দিলে গোটেইখিনি ভাষণ চলি থকা সময়ত মনোযোগ দি শুনিব লাগে। তেওঁ কি পইণ্ট কৈছে, ইয়াতে ভাল কথা কি কৈছে, আৰু যদি কিবা এটা অলপ যদি ভুল থাকে তেতিয়াহ'লে লগে ধৰিব নালাগে। যেতিয়া তেওঁৰ ভাষণ দিয়া শেষ হোৱাৰ পিছত সভাপতি হিচাপে ক'ব লাগে, তেওঁ যিখিনি ভাষণ দি গ'ল, মাননীয় আমাৰ অমুক বিদ্যালয়ৰ প্ৰধান শিক্ষকে যিখিনি ভাষণ দি গ'ল, বহুত ইম্পৰ্টেণ্ট কথাবিলাক কৈছে। তাৰে ভিতৰত এইটো খুবেই ভাল কথা কৈছে, ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে কৈছে। এনেকৈ এইখিনি কথা ক'ব লাগে। তাৰমানে থেংক ইউ হিচাপে ধন্যবাদ জনাইছোঁ, তেওঁ মোক বা তেওঁ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি এইবিলাক কথা কৈছে। এইখিনি কথা তেনেকুৱাকৈ তেওঁৰ বিষয়ে কৈ ধন্যবাদ জনাব লাগে। তাৰ ওপৰঞ্চি একেবাৰে শেষত সভাখন যেতিয়া শেষ হৈ যাব, শেষ হোৱাৰ পিছত শলাগৰ শৰাই আগবঢ়াব লাগে। সভাপতি হিচাপে আগবঢ়াই তাৰপিছতহে সভাখন শেষ কৰিব লাগে। কেতিয়াবা যদি কোনো এটা শিক্ষানুষ্ঠানৰ প্ৰগ্ৰাম হওক বা বিতৰণী সভা বা যেনেকুৱাকৈ তৰ্ক প্ৰতিযোগিতা হওক বা বেলেগ হওক, কাৰোবাক যদি মঞ্চত আহি প্ৰদৰ্শন কৰিবলৈ কোৱা হয়, তেতিয়াহ'লে সেই ছাত্ৰ বা ছাত্ৰীৰ নামটো ডাইৰেক্টলি ক'ব নালাগে। প্ৰথমতে ক'ব লাগিব কি সেই ছাত্ৰজন কোন ক্লাছৰ হয়, তেওঁ কি কৰিব, তেওঁ গান গাব না নৃত্য কৰিব নে কবিতা আবৃত্তি কৰিব, সেইখিনি কথা প্ৰথমত ক'ব লাগিব। তেওঁ বহুত ধুনীয়াকৈ নাচিব পাৰে, এতিয়া নাচিবলৈ আহি আছে বা অমুক গানত নাচিবলৈ আহি আছে, অমুক ক্লাছৰ অমুক ছাত্ৰ বা ছাত্ৰীজনে নাচিবলৈ আহি আছে বা গান গাবলৈ আহি আছে, তেনেকুৱাকৈ উপস্থাপন কৰিব লাগে। লগতে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সকলোৱে যিকোনো সভা হওক যদি আৰম্ভ হয়, শেষ নোহোৱা পৰ্যন্ত বহি থাকিব লাগে। কিবা কাৰণত কাৰোবাৰ যদি কোনো ধৰণৰ অসুবিধা হয়, ৱাশ্বৰুমত যাব লাগে, তেতিয়াহ'লে অলপ ইশাৰা কৰি ইংগিত দি ক'ব লাগে যে মোক বাহিৰত যাম। কিন্তু এক কৰি সকলোৱে এনেই ওলাই যাব নালাগে বা পিছফালৰ পৰা আঁতৰি যাব নালাগে। সভাখন শেষ নোহোৱালৈকে ধৈৰ্য সহকাৰে বহি থাকিব লাগে। লগতে সভাত কোনোৱে এজনে আনজনৰ লগত কথা কোৱা, মাৰপিট কৰা, গালি গালাজ দিয়া তেনেকুৱা কৰিব নালাগে। যিকোনো ব্যক্তিয়ে যেতিয়া ভাষণখিনি খুব মনোযোগেৰে শুনিব লাগে, একেবাৰে শেষলৈকে শুনিব লাগে, আৰু তাতে কি ভাল কথা কৈছে সেই কথাবিলাকৰ ওপৰত পৰৱৰ্তী সময়ত নিজকে সেইখিনি কাৰ্যত উপস্থাপন কৰিব লাগে। আজিৰ যিটো শব্দধাৰাৰ উপস্থাপন আছিল, আশা কৰোঁ মই যিখিনি কথা ক'লোঁ হয়তো তোমালোকৰ অলপ হ'লে কামত লাগিব। তেনেদৰে উপস্থাপন কেনেকৈ কৰিব লাগে বা মহৎ লোকৰ বাণী যেতিয়া ক'বা, মই দেখিব পাইছোঁ বহুত ছাত্ৰ ছাত্ৰীয়ে বহুত ধুনীয়াকৈ কয় যে মই অমুক শ্ৰেণীৰ ছাত্ৰ বা ছাত্ৰী, তাৰপিছত নামটো কৈ দিয়ে, আজি মই এটা মহৎ লোকৰ বাণী ক'ম, এনেকুৱাকৈ কয় বহুত ধুনীয়াকৈ। তেনেকৈয়ে ক'ব লাগে। ডাইৰেক্টলি আহি মহৎ লোকৰ বাণী ডাইৰেক্টলি ক'ব নালাগে। তেনেকুৱাকৈ মই আজি এটা কবিতা আবৃত্তি কৰিম, ডাইৰেক্ট এনেকৈ ক'ব নালাগে। মই অমুক শ্ৰেণীৰ ছাত্ৰ বা ছাত্ৰী, তাৰপিছত নামটো ক'বা, তাৰপিছত কি কৰিব লাগে,
কবিতাটো কি কবিতা ক'ব, কবিতাৰ নামটো ক'ব, তাৰপিছত কবিতাটো গাব লাগে। আৰু পাৰিলে আকাৰ ইংগিতেৰে অংগী ভংগী সহকাৰে ক'ব লাগে। লগতে যেতিয়া সভাখন চলি থাকিব, কোনোবাই ভাষণ দি থাকোঁতে কিবা এটা যদি ভুল হয়, লগে লগে হাঁহিব নালাগে। বা কোনোবাই ক'ব ধৰিছে, এড্ৰেছ কৈ আছে, কিবা কৈ আছে, যেনেকুৱা তেতিয়া কৈ আছিল, বেলেগে হাঁহি আছিল, হাঁহিব নালাগে। যিমান পৰা যায়